নমস্কাৰ, মই বৰ্তমান পেংগড়ি ফালৰ পৰা ডিগবৈ গৈ আছোঁ আৰু সেইফালে দুৱাৰমাৰাৰ পৰা যিটো ললনি ৰাস্তাটো একেবাৰে খুব বেয়া হৈ আছে আৰু বৰ্তমান যিটো হাতীৰ এলেকা এই হাতীৰ এলেকাৰ ওচৰত আহি পাইছোঁ আৰু প্ৰায় ইয়াত মানে ঘটনাবিলাক ঘটি থাকে ৰাস্তাত মানে প্ৰায় মানুহ হাতীয়ে মাৰি থাকে। তো দেখিব পাইছে এইফালৰ পৰা মানুহৰ প্ৰায় হাতীৰ লগত সংঘাত হৈ থাকে। এইফালৰ পেংগড়িৰ পৰা আহোঁতে ৰাস্তাটো পোৱা যায় আৰু এইফালে 1 নং ললনি 2 নং ললনি হৈ আহিব পৰা যায়। মানে এইডোখৰত বহুত ভয়ংকৰ, মানে ৰাতি 4টা-5টা বজাত হাতী ওলাই যায় আৰু দেখিব পাইছে ইয়াত ডাঙৰীয়া থান আছে। তো মানুহৰ মানে কিমান ইয়াত মানে অঘটন হৈ থাকে, তেনেকুৱা মানুহে মানে হাতী এনেকুৱা আহে যে মানে হাজাৰটা হাতী আহে ইয়াৰ পৰা আৰু এইফালেদি গুচি যায়। তো আগত এতিয়া মই ডিগবৈ গৈ আছোঁ আৰু পেংগড়িৰ যিটো ৰাস্তা আছে সেই ৰাস্তাৰ পৰা ডিগবৈ বনাঞ্চল হৈ যাব লাগিব তথাপি। আৰু এইটো এটা হৈ গ'ল পেংগড়িৰ ছেকেণ্ড দলং, ডিব্ৰুজান বুলি কয় যিহঁতে, আৰু এইফালৰ পৰা হাতীবিলাক প্ৰায় অহা যোৱা কৰে। ডিগবৈ জংঘল পাৰ হৈ আছোঁ বৰ্তমান। ৰাস্তা যিহেতু বহুত বেয়া হৈ আছে, ৰাস্তাৰ কাম চলি আছে, বনাই আছে। জংঘল পাৰ হৈ আছোঁ, দেখিব পাইছে এইফালে ৰাস্তাটো বহুত বেয়া হৈ আছিলে আৰু এইফালে ৰাস্তাটো অলপ ভাল হৈছে আৰু ভাল হোৱাৰ কাৰণে এইফালে যাব পাৰিছোঁ। ৰাস্তাৰ কাম যিহেতু চলি আছে। ৰাস্তাটো মাজে মাজে পেপাৰ পলম আৰু মাজে মাজে পিচ আছে। বৰ্তমান কাম চলি আছে কিন্তু বেয়া ৰাস্তাটো অলপ বেয়া হৈ আছে। দেখিব পাইছে মই অহা যোৱা নকৰোঁ কাৰণ জংঘল আছে, 2টা জেগা পাৰ হ'ব লাগে, সেইকাৰণে এইফালেদি অহা যোৱা নকৰোঁ। এইফালেদি মোৰ ঠিক আছে, ৰাস্তাও ভাল আছে, সময়ো বেছি নলয়, কিন্তু আজি এইফালেদি অলপ ঘূৰি আহিলোঁ। আৰু এইবিলাক মানুহবিলাকে ধান কাটি আছে। বৰ্তমান ঠাই গ'লোঁ ডিগবৈ অইল ৰিফাইনাৰী, আৰু ইয়াত ব্ৰিটিছৰ সময়ত এই ৰিফাইনাৰীটো বনোৱা হৈছিল।